हेलो एवरीवन पुनः स्वागतम जनाइছো মই বিকাশ ব্লগে নতুন এটা ব্লগিং ভিডিও লৈ আজি পৰা এমাহমান যেহেতু লং ভিডিও লৈ অহা নাছিলো মিনি ব্লগ কন্টিনিউ দি আছিলো সো আজি যেহেতু কাতি বিহু আৰু স্পেশাল মানে ব্লগিং ভিডিও এটা বনাম বুলি সন্ধিয়া ভাগতে উলাই দিছো আৰু যেহেতু আজি মথনি হয় দেৱানন্দ চকত প্ৰত্যেক বছৰ হয় তাত যাম নৱ ভাইও আহি আছে আমাৰ ঘৰত সো ব্লগ সম্পূৰ্ণকৈ আজি এই ভিডিওটো আৰম্ভ কৰি দিয়া চাকি তাকি দাও আৰু সকলোৱে এই ভিডিওটোত কমেন্ট কৰিব জাস্টিস ফৰ জুবিন যেহেতু জুবিন দা আমাৰ মাজত নাই বৰ্তমান কিন্তু সদায় থাকিব আমাৰ মাজত নৱ ভাইৰ ওচৰত যাম আৰু জাস্টিস ফৰ জুবিন গাৰ্গ বুলি লিখি দিব আৰু ইয়াৰ মাজতে এটা কথা কওঁ গাইস যেহেতু ব্লগাৰ গিলাকে মানে কন্টেন্ট বা জুবিনদাৰ ওপৰত কিবা বনাইছি ময়ো বনাইছো আৰু কিন্তু ভিউজৰ কাৰণে কিছুমানে মানে বনাই আছে সেইটো নহয় কিন্তু সঁচাই জাস্টিস পাবা লাগিব সো কমেন্ট এটা কৰি দিব আৰু ইফালে আছে নৱ ভাই আমাৰ মাজত আহি গৈছে ইয়াৰ নহয় মেৰামেৰি যাব লাগে জলদি আৰু জুবিনদাৰ ওপৰত কিবা এটা কৈ দিওঁ জুবিনদাৰ ওপৰত কি ক'ম জুবিনদাটো এতিয়া নাই নহয় আমাৰ আমি ন্যায় বিচাৰিছোঁ দেৱালী আহি আছে বা আজি যে কাতি বিহু একো ফিলে হোৱা নাই মানে জুবিনদাৰ কথাটোৱে মানে মাথাত ঘূৰি আছে সকলোৱে দীপাৱলী হওক বা কাতি বিহু হওক এনেকৈ উৎসৱকেইটা পালন কৰি যাই থাকক তো লগ পাম নেক্সট শ্বটত তো চাই থাকিব এতিয়া মানে চাকিখত দি লওঁ তাৰপিছত লগ পাই আছোঁ কমপ্লিট ডিছটো কৰি লৈছোঁ এতিয়া যিহেতু চাকিখত দিব লাগিব আমাৰ মন্দিৰত সেইকাৰণে আমি গোটেইখিনি যোগাৰ কৰি লৈছোঁ আৰু ইফালে আছে দোনা তাৰপিছত প্ৰসাদখিনি আৰু ইফালে যিহেতু গাইছ মানে ঔষধত দিব লাগে কাতি বিহুত সেইকাৰণে আমি বিচাৰি পাৰি লৈ আহিছোঁ ঔষধকেইটা আৰু এইখিনি মজাকৈ থৈ দিছোঁ আৰু ধূপ চুপ আছে তো ইয়াতে চাকিখত দিম আৰু এইকেইটা হৈছে আধাডাল পাতেডাল এইকেইটা আমি সৰুতে বনাইছোঁ আৰু ইফালে এইডাল মই এইবাৰ প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰিছোঁ আৰু ইফালে সৰুকৈ মাতিছিলোঁ মানে গাজি খাব আহিছে কিন্তু আমাৰ গোটেইখিনি কাম কমপ্লিট হোৱাই নাই এতিয়া আহি পেলাই ৰখি থাকোঁহি তো ঘৰত কি চাকি তাকি দিয়া কাৰোবাৰ নাই নেকি তোৰ কাৰণে ৰখি আছে আকৌ চবে তোৰ ঘৰত নাই নেকি মোৰ ঘৰত নাই মোৰ এখানে ঘৰ চাকিখত দি লওঁ মানে অলপ অভাৰ কৰে ইহঁতক ইগন'ৰ কৰিবি আৰু গাইছ বৰ্তমান চাকি তাকি কমপ্লিট দিয়া হ'ল আৰু দি কেনে এতিয়া গৈ আছোঁ বস্তু মানে চাকিখত দিবৰ কাৰণে যিহেতু ইফালে যাব লাগিব আৰু আগে মায়ে যাই আছে আৰু ইফালে নৱ ভাই তাতে মানে ৰখি আছে মানে যিহেতু আমি মথনিত যাম সেইকাৰণে সিহঁতো অলপ ৰখি আছে আৰু চাকিখন কমপ্লিট দি লৈছোঁ আৰু ড্ৰেছআপটো কেনেকুৱা লাগিছে ক'ব যিহেতু ঢলপুৰত এইটো পিন্ধিয়ে গৈছিলোঁ তাই মানে বলবমৰ আগে আনিছিলোঁ আৰু গাইছ বৰ্তমান চাকি তাকি কমপ্লিট দিয়া হ'ল আৰু দি কেনে এতিয়া গৈ আছোঁ বস্তু মানে চাকিখত দিবৰ কাৰণে যিহেতু ইফালে যাব লাগিব আৰু আগে মায়ে যাই আছে আৰু ইফালে নৱ ভাই তাতে মানে ৰখি আছে মানে যিহেতু আমি মথনিত যাম সেইকাৰণে সিহঁতো অলপ ৰখি আছে আৰু চাকিখন কমপ্লিট দি লৈছোঁ আৰু ড্ৰেছআপটো কেনেকুৱা লাগিছে ক'ব যিহেতু ঢলপুৰত এইটো পিন্ধিয়ে গৈছিলোঁ তাই মানে বলবমৰ আগে আনিছিলোঁ এতিয়া বহি আছে যিহেতু মই চাকি তাকি দিবৰ কাৰণে গৈছিলোঁ তাৰ কাৰণে অকণমান ৱেইট কৰিব লগা হৈছে একো নাই আৰু ইফালে সৰু আছে সৰু মানে গাজি খাই কেনে ঘৰত যাব আৰু এইডাল ইগন'ৰ কৰিব গাইছ মানে আমি এনেকৈ থওঁ এটা আৰু কৰি কেনে গাজিটো খাই যাব আৰু কি হ'ল মানে এতিয়া ক'ত যাম আমি এতিয়া ঘৰে যাম প্ৰসাদটো খাই থক গে না অকণমান ঘৰত চাকি তাকি দি কেনে এতিয়া আমি যাব ওলালোঁ মানে মথনি চাবৰ কাৰণে যিহেতু দেৱানন্দ চকত হয় আৰু ড্ৰেছটো চেঞ্জ কৰি লৈছোঁ অৱশ্যে গাইছ এতিয়া আমি নৱহঁতৰ ঘৰত যাম আৰু নৱ মানে চাৰ্টটো পিন্ধি কেনে হ'ব আৰু ইফালে ভাস্কৰো আহি আছে বোলাই মানে নৱদাক ফোন কৰিছে আৰু ইফালে সঞ্জীৱো যাব আমাৰ লগত যিহেতু এতিয়া ৰাতি হৈছে 6:20 হৈছে এতিয়া তো যাই কেনে আপোনালোকক লগ পাই আছোঁ মানে গাইছ ঘড়ীটো মানে অকণমান কিবা বেয়া হৈ আছে এতিয়া 6:20 দেখাইছে কিন্তু যদি মোবাইলত চাওঁ কিন্তু 6:45 মান হৈছে তো চাই থাকিব আজি ভিডিঅ'টো কি পাৰোঁ কি নৰোঁ দেখাম আপোনালোকক কণ্টিনিউ কৰিলে তো চাই থাকিব গাইছ নৱদাহঁতৰ ঘৰত আহি পালোঁ আৰু এতিয়া আমি যাবৰ কাৰণে ফুল ৰেডি এইটো হৈছে মোৰ ফাইনেল লুক কেনেকুৱা হৈছে জনাব তো লগ পাই আছোঁ আৰু ইফালে ই মানে এটা আনবক্সিং কৰিব মানে স্কুটিৰ লগত জড়িত এটা বস্তু আনিছে মানে আগৰটো বহুত বছৰ চলিছে আৰু বহুত বছৰৰ পিছত বহুত 5-6 বছৰৰ পিছত মানে নতুনকৈ সলাব মানে ইয়াৰ কি জানে গাইছ বহুত চিপিৰা সেইকাৰণে মানে সেইটো দিয়ে চলি আছিল ইমানকেইদিন তো আজি মানে আনবক্সিং কৰিব কৰি কিনে মথনি চাব যাব ব্লগিং ভিডিঅ' গাইছ গাইছ এই হেলমেটটো মই লৈ নাই মানে ইমান কম দামী হেলমেটটো লৈছে 18 কিলো ল'ব লাগে কি কম দামী গাইছ আমি মানে কিবা এটা খাই ল'লোঁ যিহেতু আজি কাটি বিহু আছিল আৰু তাতে মানে লগ দি আছিল আৰু এইফালে নৱ ভাই মানে ঘুগুনি আৰু বেগ চলিছিলোঁ এতিয়া খাই উঠি কেনে আপোনালোকক মানে পৰিৱৰ্তন দেৱতাসকল আমাৰ মাজত উপস্থিত হৈছে গতিকে
গতিকে আপোনালোক যিয়ে যেনেকে আছে তেওঁলোকক আমি এই অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু গাইছ মানে বৰ্তমান এতিয়া 11:40 হ'ল আৰু তাত যাই কিনে মজাকৈ মানে পাঁচদি মহোৎসৱৰ পৰিৱেশটো আপোনালোক অকণমান হ'লেও দেখাইছোঁ। তাত গ'লেও যায় মথনি অকণমান পৰিৱেশটো দেখুৱালোঁ। চ' আজি ভিডিঅ'টো ইমান আছিল, যদি কমপ্লিট হয় যদি ভাল লাগে তেতিয়া আপলোড দিম। মানে এতিয়া নৱভাইৰ ঘৰলৈ যাই আছোঁ, যিহেতু বহুত বেছি ৰাতি হৈছে আৰু মই ঘৰত ডাইৰেক্ট যোৱা নাই। আৰু কালি ৰাতিপুৱা নৱভাইৰ ঘৰৰ পৰাই নতুন এটা ভিডিঅ' লগ পাম। আৰু এইফালে আছে নৱভাই। আমি আহিলোঁ এইমাত্ৰ, ইফালে আমি এইমাত্ৰ আহি পালোঁ আৰু এতিয়া আহি ঘৰ পালোঁ আৰু কিবা লৈ আহিলোঁ অলপ ঠাণ্ডা ঠাণ্ডা খালোঁ। খাই এতিয়া ঘৰত যাম, ঘৰত যাই ভাত খাম। ভাত খাই আমি বিন্দাছ কৰি দিম, বিকাশে ভিডিঅ' এডিট কৰিব। আৰু বাই বাই, ভালে থাকক। লগ পাম গাইছ, লগ পাম নেক্সট ব্লগত। দেৱালী ব্লগো আহি আছে। চ' বাই বাই।